মৰিগাঁও জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদান। সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আজি গান্ধী ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মৰিগাঁও জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকাৰে বন্তি প্ৰজ্বলন কৰে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই আদৰণি ভাষণ আগবঢ়ায়। আনহাতে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকৰে সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানত মৰিগাঁও জিলাৰ 142খন বিদ্যালয়ৰ পৰিচালনা সমিতিক শ্ৰেষ্ঠ পৰিচালনা সমিতিৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত সমগ্ৰ শিক্ষা মৰিগাঁৱৰ জিলা আঁচনি বিষয়া লক্ষীনন্দন শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। নিউজ ডেস্ক ইনচাইট ইণ্ডিয়া। উপস্থিত থকা আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়, আমাৰ শিক্ষা বিষয়াসকল, প্ৰাক্তন শিক্ষা বিষয়া ইয়াত আছে, আৰু মোৰ সন্মুখত থকা আমাৰ SMCৰ সন্মানীয় সভাপতি বা অন্যান্য সদস্য বা উপসভাপতিসকল, প্ৰধান শিক্ষক বা শিক্ষক মণ্ডলী আৰু মৰমৰ সাংবাদিক বন্ধুসকল, মই সকলোকে আজি শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। মই ইয়ালৈকে মাইকটো আনিছোঁ, এইকাৰণে তাৰ পৰা চালে বেকা বেকি লাগি থাকে ন, আপোনালোকে গলটো বেকা কৰি আছে, মই দেখি আছোঁ। সেইকাৰণে মই পোনে পোনে যাতে আপোনালোক চাব পাৰোঁ, আপোনালোকে মোক চাব পাৰে, সেইকাৰণে মই ইয়ালৈকে লৈ আহিছোঁ। আৰু এই হলটোলৈকে মই আহিছোঁ, আজি যেতিয়া নামিলোঁ ঠাকুৰে মোক লৈ আহিলে, মই এই হলটোত অহা যেন লাগে। আহিছোঁ, মই দেখিছোঁ। তেতিয়া আমাৰ শইকীয়া ডাঙৰীয়াই ক'লে, হয় আপুনি MD হৈ থাকোঁতে ইয়াতে ৱৰ্ল্ড লিটাৰেচি ডে এই হলটোত ভাষণ দিব আহিছে। গতিকে আজি দ্বিতীয়বাৰৰ কাৰণে মই এই হলটোলৈকে আহিলোঁ। আপোনালোক সকলোকে মই অভিনন্দন জনাইছোঁ আৰু মোক আজি ইয়াত মতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। শিক্ষা বিভাগৰ এই অনুষ্ঠানত আহি পেলাই মই ভাল পাওঁ, আৰু মই নিজে মিছন ডাইৰেক্টৰ আছিলোঁ। আজিকালি সমগ্ৰ শিক্ষা বুলি কয়, মোৰ দিনত সৰ্বশিক্ষা অভিযান বুলি কৈছিল। গতিকে সমগ্ৰ শিক্ষাৰ মই সঞ্চালক হিচাপে আছিলোঁ। তাৰ আগত মই ওদালগুৰি জিলাৰ উপায়ুক্ত, আৰু সৰ্বশিক্ষাৰ পৰা গৈ আকৌ মই বৰপেটা জিলাৰ উপায়ুক্ত হ'লোঁ। তাৰ আগত কোকৰাঝাৰৰ উপায়ুক্ত আছিল। গতিকে এই সৰ্বশিক্ষাৰ মাজৰ পিৰিয়ডটোতে সৰ্বশিক্ষা হোৱাৰ আগতে ওদালগুৰিৰ উপায়ুক্ত, তাৰপিছত সৰ্বশিক্ষাৰ মিছন ডাইৰেক্টৰ আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ মই সচিব আছিলোঁ, ছেক্ৰেটাৰী আছিলোঁ, আৰু আকৌ বৰপেটা জিলাৰ উপায়ুক্ত হ'লোঁ, আৰু পিছত কমিশ্যনাৰ হ'লোঁ। কিন্তু এই গোটেইবিলাকৰ মাজত মই শিক্ষা বিভাগৰ লগত থাকি ভাল পাওঁ, আৰু শিক্ষা বিভাগক লৈয়ে মই বহু প্ৰবন্ধও লিখিছোঁ, আৰু সদায় ইয়ালৈকে আহোঁ। অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া আমাৰ কামৰূপ জিলাৰ, মোৰ জন্মস্থান হাজো, গতিকে মোৰ জিলাখনৰে তেওঁ জিলা শিক্ষা বিষয়া আছিল, স্কুল পৰিদৰ্শক আছিল, আৰু কামৰূপত তেখেতে এটা আলোড়নৰ সৃষ্টি কৰিছিল, আৰু তেওঁ ৰেকৰ্ড সৃষ্টি কৰিছিল যে শিক্ষা বিভাগৰ প্ৰতি মানুহৰ যিটো বেয়া ধাৰণা, এই বেয়া ধাৰণা সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিছিল অপূৰ্ব ঠাকুৰে কামৰূপ জিলাত। আৰু তাত এটা টিম হিচাপে তেওঁলোকে কাম কৰিছিল, ইমান সুন্দৰ টিম, আৰু বেছিভাগ কিন্তু তেওঁৰ মহিলাই আছিল গোটেইবিলাক। কিন্তু তেওঁলোকে যি ধৰণৰ কাম কৰিছিল, আমি পুৰুষসকলতকৈ তেওঁলোকৰ কাম বেছি ভাল আৰু বেছি পৰিশ্ৰম কৰে। যে মই মহিলা সোনকালে যাব লাগিব, মোক সোনকালে যাব দিয়া, মোৰ বেবী আছে, কোনেও নকয়। ৰাতি 12 বজালৈকে যদি থাকিব লাগে, ঠাকুৰীয়াৰ লগত তেওঁলোকে কাম কৰে। ইমান ভাল টিম কামৰূপ জিলাত আছিল, আৰু ইমান ভাল নতুন নতুন অভিনৱ কাম কিছুমান তেওঁলোকে কৰিলে। সেইকাৰণে আজি আনুষ্ঠানিকভাৱে মই ব্যক্তিগতভাৱে ঠাকুৰীয়াক প্ৰশংসা কৰিবৰ কাৰণে ভাল নাপাম, কিন্তু আজি মুকলিভাৱে ইয়ালৈকে আহিছোঁ যিহেতু আজি সেই প্ৰশংসাটো মই কৰিব খুজিছোঁ। মই এজন MD হিচাপে অবজাৰ্ভ কৰিছোঁ যে ইমান ভাল কাম তেখেতে কৰিছে, আৰু গোটেই জিলাখনত এটা আলোড়নৰ সৃষ্টি কৰিছে। তেওঁলোকে প্ৰায় 1500 হাতে লিখা মেগাজিন একেদিনতে মুকলি কৰিছে। স্কুলবিলাকৰ মুখপত্ৰ যিখন থাকে মেগাজিন, হাতে লিখা মেগাজিন একেলগে প্ৰায় 1500 আলোচনী মুকলি কৰিছিল, আৰু সেই অনুষ্ঠানটোত মই আছিলোঁ উন্মোচক হিচাপে। মই কৈছিলোঁ যে শংকৰদেৱ কলাক্ষেত্ৰত যেতিয়া মিটিং হ'ব, মুখ্যমন্ত্ৰী বা কোনোবা আহিব, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল, দুই কাষে যিধৰণে বেনাৰ দিয়ে বিভিন্ন প্ৰকাৰৰ, এটা লাইনত আপুনি আমাৰ ল'ৰা ছোৱালীবিলাকৰ এই মেগাজিনবিলাক থৈ দিব, যাতে ৰাজ্যপালে বা মুখ্যমন্ত্ৰীয়ে দেখা পায় বা শিক্ষামন্ত্ৰীয়ে দেখা পায়। ইমান বেনাৰ তেওঁলোকে ইমান
আমাৰ জিলাখনৰ যিমান স্কুল আছে, হাই স্কুল আছে, এই গোটেইবিলাকলৈ তেখেতে এখন কিতাপ উলিয়াইছে পৰিচয়। সেইখন কিতাপ ল'লে কামৰূপ জিলাত 200 প্ৰায় 250 মানে হ'ব নেকি, ইমান মানুহ স্কুল আছে। গতিকে 271 স্কুল আছে। 271 স্কুলৰ প্ৰত্যেকখন স্কুলৰ তেওঁ কেতিয়া জন্ম হৈছিল, স্কুল কেতিয়া আপডেট ৰিকগনিশ্যন হৈছিলে, বা তাৰ প্ৰধান শিক্ষক কোন আছিল, স্কুল মাটি বাৰী কিমান আছে, এই গোটেই স্কুলখনৰ এটা এটা পৃষ্ঠা, চমু পৃষ্ঠালৈ এখন কিতাপ ৰচনা কৰিছে। এইটো এটা ইতিহাস। মই নিজে নাজানো মই পঢ়া স্কুলখনৰ বিষয়ে, তাত কিন্তু গোটেইখিনি পোৱা যায়। ইমান ধৰণৰ তথ্য সমৃদ্ধ কাম তেখেতসকলে কৰিছিল, আৰু অনেক কথা ক'ব পাৰি তেখেতসকলে কৰা কামৰ। গতিকে ভাল কাম কামৰূপ জিলাত তেখেতে কৰিছিল, আৰু আপোনালোকে শুনি ভাল পাব যে সেই কথাটো অসম বিধানসভাত মাননীয় শিক্ষামন্ত্ৰীয়ে তেখেতক প্ৰশংসা কৰিছিল। আমাৰ জীৱন কিন্তু আমাৰ শিক্ষামন্ত্ৰীয়ে বিধানসভাত প্ৰশংসা কৰা নাই, আমাৰ কথা মুখ্যমন্ত্ৰী বা বিধানসভাত আলোচনা হোৱা নাই, কিন্তু নিজৰ বিভাগৰ মন্ত্ৰীজনে নিজেই প্ৰশংসা কৰিছিল অপূৰ্ব ঠাকুৰীয়াক, যে ভাল কাম তেওঁ কৰিছে বুলি। গতিকে মই ভাবোঁ জীৱনৰ তেখেতৰ আটাইতকৈ সেইটো সেই দিশটো, সেই মুহূৰ্তটো, সেই ৰেকৰ্ড যিটো চিৰদিনৰ কাৰণে এছেম্বলিত থাকিব যুগ যুগান্তৰ, মই ভাবোঁ সেইটো তেখেতৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ।